6 নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে ইয়াত অপচনসমূহ দিয়া আছে ক ব্ৰহ্মপুত্ৰ খ মহানদী গ গংগা ঘ যমুনা আৰু ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন গ গংগা গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে 7 নম্বৰ প্ৰশ্নটো হৈছে পাটকাই পৰ্বতমালা ক'ত অৱস্থিত ইয়াত অপচনসমূহ দিছে ক অসম মিজোৰাম খ অসম ত্ৰিপুৰা গ মেঘালয় ত্ৰিপুৰা ঘ ভাৰতৰ উত্তৰ পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্ত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন ঘ ভাৰতৰ উত্তৰ পূব অঞ্চল আৰু ম্যানমাৰ সীমান্তত পাটকাই পৰ্বতমালা অৱস্থিত 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি ইয়াত অপচনসমূহ দিয়া আছে ক চান্দবী খ ৰুদ্ৰসাগৰ গ জয়পুৰ বৰ্ষাৰণ্য ঘ দীপৰ বিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ দীপৰ বিল 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় প্ৰতীকত উল্লেখ থকা সত্যমেৱ জয়তে মূল মন্ত্ৰটো কোনখন প্ৰাচীন গ্ৰন্থৰ পৰা লোৱা হৈছে ইয়াত অপচনসমূহ দিছে ক বেদ খ ৰামায়ণ গ মুণ্ডক উপনিষদ ঘ মহাভাৰত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন গ মুণ্ডক উপনিষদ